এয়া দেখিলে নহয় কিমান ঘামিছোঁ আকৌ ফেনখন চলাই মেলি আকৌ এতিয়া মোবাইলত বহিছোঁ আপোনালোকৰ অনুগ্ৰহৰ কুৱেশ্যন আছিলে এভৰিৱান কি খবৰ মই জুনমণি পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকৰ ভাল আৰু বৰ্তমান মোৰ ভালেই বহুতে কমেণ্টৰ ওপৰত এটা ভিডিঅ' কৰিবলৈ কৈ আছে দিনৰ পৰা এইটো কুৱেশ্যন আছিলে যে আপোনালোকৰ মাজত মই কিহত এম্ব্ৰইডাৰী কৰি আছোঁ বৰ্তমান সেইটোৰ ওপৰত এটা ভিডিঅ' মেচিনৰ ভিডিঅ'টো লাগে বুলি কৈ আছে ভিডিঅ'টো শেষলৈকে চাব অলপ দীঘলীয়া হ'ব পাৰে মেচিনটো দেখুৱাৰ পৰা মই এম্ব্ৰইডাৰী কেনেকৈ কৰোঁ আপোনালোকক সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ আহিছোঁ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো অহা দুদিন দেৰি হৈছে কাৰণ নিজৰ কামৰ ব্যস্ততাটো লাগিব লগা হৈছে আৰু অৰ্ডাৰ কাম কিছুমানো থাকে আৰু মাজতে মোৰ অলপ গাও বেয়া আছিলে সেইটো কাৰণে মই ভিডিঅ' দিব পৰা নাই এইটোৰ ওপৰত এমাহমান চাগে হৈ গ'ল মই ভিডিঅ' দিয়া নাই আৰু ইয়াৰ মাজতে মই কমেণ্ট কিছুমান পঢ়ি দিছোঁ সকলোখিনি কমেণ্ট নপঢ়োঁ 7 মাহৰ আগৰ ভিডিঅ'ৰ এটা কমেণ্ট পঢ়িব লৈছোঁ এইযোৰ কাপোৰযোৰ দেখিছে এই কাপোৰযোৰৰ মই আপোনাৰ কমেণ্টটো পঢ়িম এইযোৰ 7 মাহৰ আগতে কমেণ্ট আহিছিলে তো ইয়াৰে কমেণ্ট মই পঢ়িম ইয়াত বহুতে ভাল কমেণ্টে দিছে এয়া দেখিলে নহয় কিমান ঘামিছোঁ তো সেই গতিকে আকৌ ফেনখন চলাই মেলি আকৌ এতিয়া মোবাইলত বহিছোঁ আপোনালোকৰ যিখিনি অনুগ্ৰহৰ কুৱেশ্যন আছিলে প্ৰশ্ন আছিলে সেইখিনি উত্তৰ দিবলৈ মই আকৌ পুনৰবাৰ বহি লৈছোঁ ঠিক আছে তেতিয়াহ'লে ব'লক কি কৰি আছিলোঁ জানো সবিতা কলিতা বৰমানে লিখিছে কি মেচিনত এম্ব্ৰইডাৰী কৰে ক'বচোন প্লিজ ঠিক আছে আজি আপোনাৰ কুৱেশ্যনৰ আনচাৰটো মই দিবলৈ গৈ আছোঁ আৰু যদি মোৰ লগত আপুনি কানেক্ট হৈ আছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাব মন দি ক'ত আছিলে আৰু বহুত ক'ৰবাত আছিলে কিন্তু মই এতিয়া বিচাৰিব পৰা নাই কাৰণ বহুত দিনৰ ভিডিঅ' এটাহে মই লৈছোঁ কমেণ্টখিনি পঢ়িবৰ কাৰণে আজি 2 days হৈছে এগৰাকীয়ে দিছে শেৱালি বহুত ভাল লাগিছে বা কাপোৰযোৰ ডিজাইন অলপ দিব নেকি ডিজাইনটো মই কেনেকৈ দিম নাজানো ডিজাইনটো মই কেনেকৈ দিম দেই মানে বেলেগে কেনেকৈ কৈছে চাই ল'ব লাগিব তেতিয়াহে মই অলপ আইডিয়াটো পাম কাৰণ মই তেনেকৈ আজিলৈকে ফুলৰ ডিজাইন এনেকৈ ফুলৰ ডিজাইনো তেনেকৈ মই আজিলৈকে দি পোৱা নাই আৰু চেষ্টা কৰিম ডিজাইনখিনি যদি ভাল পাইছে আৰু ৰিচেণ্টলি এটা ভিডিঅ'ত মই কমেণ্ট আহিছিল চাগে কমেণ্টবোৰ পঢ়ি কেনেকৈ আনচাৰ দিয়ে মই আজি ফাৰ্ষ্ট টাইম কৰিছোঁ এটা ৰিলছত আহিছে মোৰ ভিডিঅ' যোনটো এইটো ভিডিঅ'ত আহিছে কেনেকুৱা মেচিনত এম্ব্ৰইডাৰী কৰে দেখাবচোন বহুত বেছিকৈ মানে মোৰ মেচিনটোৰ ওপৰতে কমেণ্ট আহে আৰু এম্ব্ৰইডাৰী কাপোৰখিনি কেনেকুৱা লাগে সেইটোৰ ওপৰতো কমেণ্ট আহে আৰু বহুত বেছিকৈ কমেণ্ট আহে মোৰ আপোনাৰ মেচিনটোৰ ওপৰত সেই গতিকে মই এগৰাকী দুগৰাকীৰে কমেণ্ট মই পঢ়িলোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা পালে জনাব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ ভিজিট কৰিছে চাই আছে তেখেতলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যাতে নতুন ভিডিঅ' আপোনালোকে নটিফিকেশ্যন পায় ঠিক আছে ব'লক তেতিয়াহ'লে মেচিনটোৰ পৰা আৰম্ভ কৰোঁ ব'লক এইটোৱে হৈছে মেচিনটো মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ দেখাম নাম কি আৰু এম্ব্ৰইডাৰী কেনেকৈ কৰোঁ কিন্তু মই কেনেকুৱাকৈ এম্ব্ৰইডাৰী কৰোঁ মই ক'ত বহি লওঁ সেইটো আপোনালোকক দেখাইছোঁ এখন টেবুল এনেকুৱা টেবুল এখন লাগিব এখন দেখিছে এনেকুৱা এখন টেবুল লাগিব আৰু এখন চেয়াৰ যিকোনো চেয়াৰ ল'ব পাৰে মেচিনটো কাৰেণ্টতে চলে সেই গতিকে মই প্লাগ পইণ্টটোত সুবিধা অনুযায়ী মই তাতে লগাইছোঁ এইটো মেচিনৰ প্লাগ পইণ্টটো তাত লাগি আছে তাৰপিছত এইটো হৈছে মোৰ ষ্টেণ্ডটো আৰু আপোনালোকক যোনটো আপোনালোকে বহুত দেৰিৰ পৰা চাব বিচাৰিছে সেইটো হৈছে মোৰ এইটো মেচিনটো এই মেচিনটো দেখুৱাৰ আগতে মই ওপৰতে বহি লৈছোঁ আৰু চুইচটো এনেকৈ দি লওঁ ইয়াত অন হৈ গ'ল আৰু পোনপ্ৰথমতে মই দেখুৱাৰ আগতে আপোনালোকক দেখাব লৈছোঁ এইটো এক্সিলেটাৰ মেচিনটোৰ মেইন কাম আছে আপোনালোকে এক্সিলেটাৰ এইটো দেখিছে এইটো এক্সিলেটাৰ আপোনাৰ যোনটো এনেকৈ প্ৰেছ কৰিলে দেখিছে এনেকৈ মই ইয়াত প্ৰেছ কৰিছোঁ তাত চলি আছে দেখিছে এইটো
এইটো আপোনাক কয় এক্সিলেটৰ। আৰু আপোনালোকক দেখাব গৈছোঁ ইয়াৰ নাম কি। ইয়াৰ নাম হৈছে চিউ মেজিক। আৰু ইয়াত বহুতখিনি ডিজাইন আছে। আপোনাৰ স্পীড লিমিটটো দিয়া আছে যে আপোনাৰ কমাব লাগিব, কমাব বঢ়াব পাৰি ইয়াত আছে। আৰু এইটো আপোনাৰ আপোনাক কোনটো মুড লাগে এইটো আপোনাৰ এইটো সৰু ডাঙৰ এনেকৈ কৰিব পাৰে। মই আপোনালোকক দেখাম বাৰু, কিন্তু দেখাই আছোঁ। এইটো মই ডাঙৰ কৰিব লাগিব লেন্থটো। তাৰপিছত এইখিনি আপোনাৰ হৈ গৈছে। আপুনি কিমান লাগে এইটো আপোনাৰ ষ্টাইল কোনটো লাগে আপোনাক। এইটো যেনেকৈ মই 1ত দি থৈছোঁ, 1ত দিলে আপোনাৰ বস্তুটো 1ত ইয়াত আহিব। এতিয়া ধৰি লওক মই আপোনাৰ 2ত দিওঁ, 2ত আহিলে মানে। এতিয়া যদি 3ত দিছোঁ, দেখিছে ওপৰৰ বটনটো টিপি গৈছোঁ, চব 15, 16, 18, 19 দিছোঁ, 20 দিছোঁ, 20ত মই এইটো ডিজাইন পাম। এইটো ডিজাইন আহিব। মই এতিয়া 30ত যদি যাওঁ, মই তেতিয়া ওপৰলৈ গুচি যাব লাগিব। 30 দেখিছে, 30ত। আৰু 30ত কি ডিজাইন আহে সেইটো মই আপোনালোকক দেখাম। কিন্তু এইটোক কিন্তু আপোনালোকৰ যোনটো আপোনাৰ আমি বৰ্ডাৰ যেতিয়া আমি কাপোৰ কৰোঁ, কাপোৰৰ বৰ্ডাৰত আমি ডিজাইন কৰা এইখিনি ডিজাইনহে ইয়াত আছে। কিন্তু এম্ব্ৰইডাৰী ডিজাইনখিনি ইয়াত নাই। মই আপোনালোকক সেইটো দেখাম বাৰু। এতিয়া আপোনালোকে মেচিনটো চাই লওক। ইয়াৰ মেচিন নামতে চিউ মেজিক উষা কোম্পানীৰ হয়। আৰু এতিয়া ইয়াৰ প্ৰাইচ কিমান হৈ আছে আপোনালোকে অনলাইনত চাই ল'ব। মই এতিয়া গম নাপাওঁ কিমান ইয়াৰ প্ৰাইচ হৈ আছে। আৰু ইয়াত যিহেতুকে মেচিনটো মই দেখাইছোঁ, আৰু মই মেচখনত কি মই লগত ৰাখোঁ সেইটো দেখাইছোঁ। এনেকুৱা এইবিলাক গুলি লাগিব, দলি গুলি এইবোৰ দেখিছে। মই কিন্তু দলি গুলি ইউজ কৰোঁ। এইটো দেখিছে, এইটো গুলি বাকচ। আৰু ইয়াত মোৰ যাৱতীয় বস্তু কিবাকিবি যোনবোৰ মোক লাগে সেইবোৰ ৰাখিছোঁ। পেঞ্চিল পেইন সেইটোতো মোৰ একদম কমন, আৰু এইকেইটা মোক লাগিবই। আৰু এখন আছে মোৰ হিচাপ নিকাচৰ ডায়েৰী, যোনখন মোক দৰকাৰ হৈ থাকে এনি টাইম। এইবোৰ থওঁ, কোনে কিমান ক্ৰেডিটত লৈছে, কোনে কিমান ইনকাম লৈছে, এইটো মই এনেকৈ ৰাখিছোঁ আপোনালোকক জাষ্ট দেখাবৰ কাৰণেহে বাছ। কিন্তু মই শ্ব' অফ কৰা নাই দেই এইবিলাক। তো এখন মোৰ ডায়েৰী, এখন মই লগত টেবুলত নাৰাখোঁ। আৰু এইটো মোৰ অন্য ফুল, এইটো মই ৰাখোঁ। আৰু সম্পূৰ্ণ কমপ্লিট এইটো। এইখনতে মই দিনটো বহোঁ, আৰু দিন ৰাত বুলি ক'বলৈ নাই। মোৰ যেতিয়া কাম থাকে মই ইয়াত এনেকৈ বহোঁ। আৰু আপোনালোকে চাব। আৰু বহুতৰে এইটোৰ ওপৰত বহুতৰে কুৱেশ্যন আছিলে, সেই গতিকে মই বহুত ভাবি চিন্তি ভিডিঅ'টো বনাব লগা হৈছে। কি যিহেতুকে ভিডিঅ'টো কৰিলেইতো নহ'ব, বহুতখিনি কথা আহি পৰে। সেই গতিকে মই অলপ সময় লাগিছিল মোৰ ভিডিঅ'টো কৰোঁতে। কিন্তু মই জনাত যিমান দিন লগালোঁ আৰু যিমানখিনি পাৰোঁ মই চেষ্টা কৰিম। মই সম্পূৰ্ণ মেচিনটোৰ লগত কি আছে কি নাই কেনেকৈ কৰোঁ সকলোখিনি মই আপোনালোকক ইয়াতে ভিডিঅ'টোতে যিমানখিনি পাৰোঁ চেষ্টা কৰিম জনাবলৈ। আৰু এয়া দেখিছে, এইটো মোৰ কেমেৰা ষ্টেণ্ড, সেইটো মই প্লাগ পইণ্ট লগাই লৈছোঁ। আৰু এইটো হৈছে এক্সিলেটৰ, এইটো তলত থাকে। মই এতিয়া আপোনালোকক দেখাবৰ কাৰণে জাষ্ট ওপৰত ৰাখিছোঁ। আৰু এইটো হৈছে চিউ মেজিক মেচিন। আপোনালোকে কিন্তু এইটো মেচিন আপোনালোকে এম্ব্ৰইডাৰী কৰক বা কিবা শিকিব লাগিব অলপ, তাৰপিছতে আপোনালোকে পাৰিব। কাৰণ মই পোনপ্ৰথমে এইটো মেচিনতে মই মোৰ কাম কৰা নাই। ইয়াৰ আগতেও মই বহুতকেইটা মেচিন মই কৰি আহিছোঁ, আৰু তাৰপিছতে মই এইটো মেচিন লৈছোঁ। কাৰণ মই বহুতখিনি অভিজ্ঞতা আছে, সেই গতিকে এইটো মেচিন লৈছোঁ। কিন্তু পোনপ্ৰথমে এইটো মেচিন লৈ হয়তো আপোনালোকে যদি এক্সপিৰিয়েঞ্চ আছে, যদি আপোনালোকে অন্য কিবা আগতেও মেচিন কৰিছে, তেতিয়াহ'লে আপোনালোকে এইটো সুবিধা হ'ব কৰিবৰ কাৰণে। পোনপ্ৰথমে যদি কৰিব বিচাৰিছে এইটো অলপ অসুবিধা হ'ব, জানি ল'লে আপোনালোকে একো প্ৰব্লেম নাই। ঠিক আছে, তেতিয়া মেচিনটো চালে। আৰু এতিয়ালৈকে মই আপোনালোকক দেখাব গৈছে এম্ব্ৰইডাৰী কেনেকৈ কৰোঁ। এম্ব্ৰইডাৰীটো দেখাই আছোঁ আপোনালোকক। এইটো খুলিব লাগিব। আৰু ইয়াত আমি কাপোৰ চিলোৱাটো দি থোৱা আছিলে কাৰণে এইটো তাত দেখিছে, এই ঘাটকেইটা ওপৰত আছিলে, মানে এইটো ওপৰত আছিলে। এতিয়া মই যেতিয়া এম্ব্ৰইডাৰীটো দেখাম তো মই এনেকৈ তললৈ দেখিছে, এইটো তললৈ আহি গ'ল। এতিয়াতো এম্ব্ৰইডাৰী কৰিলে এইটো তললৈ লৈ আহিব লাগিব। আৰু এইটো এটা দিছে, বহুতখিনি বস্তু ইয়াত সোমাই থাকে, মই পিছতকৈ দেখাম বাৰু।
এতিয়া আপোনালোকক দেখাই আছোঁ এম্ব্ৰইডাৰী কেনেকৈ কৰে আৰু অলপ ভিডিঅ' কৰোঁতে প্ৰব্লেম হ'ব কাৰণ মোৰ কেমেৰা ধৰি দিয়া মানুহ নাই আৰু ষ্টেণ্ডটো লগাইছোঁ কিন্তু অলপ প্ৰব্লেম হৈছে হ'লেও মই চেষ্টা কৰিম যিমানখিনি পাৰোঁ ঠিক আছে ব'লক তেতিয়াহ'লে এম্ব্ৰইডাৰী কেনেকৈ কৰোঁ দেখাওঁ আৰু আপোনালোকক ইয়াতে মই দেখাম এম্ব্ৰইডাৰী কৰি আপোনালোকে চাই যাব আৰু এতিয়া মই এম্ব্ৰইডাৰী কৰাৰ আগতেতো ড্ৰয়িং কৰি ল'ব লাগিব ড্ৰয়িংটো আঁকি মই আপোনালোকক দেখাই আছোঁ তাৰপিছত এম্ব্ৰইডাৰী কেনেকৈ কৰোঁ সেইটো দেখাইছোঁ আৰু ইয়াৰ পৰা মই এটা পেইন ল'ম আপোনালোকে চাই যাব অলপকৈ দেখাম এনেই চিম্পুলকৈ ডিজাইন এটা মই আঁকি দিছোঁ আপোনালোকক চাই যাব কাৰণ মোৰ এক্সপিৰিয়েঞ্চ আছে ড্ৰয়িঙৰ পৰা সেইটো কাৰণে মই আঁকিব পাৰিছোঁ আৰু আপোনালোকে বেলেগত আঁকি ল'ব মই ডাইৰেক্ট কাপোৰতে আঁকি লৈছোঁ এটা ৰুমালৰ ফুলেই আপোনালোকক দেখাইছোঁ বাৰু এইটো আপোনাৰ ৰুমালৰ ফুল হৈয়ে গ'ল বাৰু কিন্তু হ'লেও আৰু এটা কিবা এটা আঁকি দিছোঁ বাৰু এইটো এটা ৰুমালৰ ফুল এনেকৈ যদি মই কৰি দিওঁ আৰু ইয়াতো কিবা কিবি আঁকিব পাৰে আপুনি আঁকো বুলি ক'লে আৰু এটা আঁকিছোঁ কিবা এটা যি মনলৈ আহিছে সেইটো আঁকিছোঁ দেই আপোনালোকে নাহাঁহিব এইটো এটা ডিজাইন
এইটোত আছে দেখিলে ফুল এতিয়া ফুলৰ ডিজাইন আঁকি দিলোঁ মই আৰু এতিয়া আপোনালোকক এম্ব্ৰইডাৰী কৰি দেখাই আছোঁ বলক তেতিয়াহ'লে চাওঁ গৈছোঁ এম্ব্ৰইডাৰী কৰাৰ আগতে এনেকুৱা এটা ফ্ৰেম লাগিব আপোনালোকৰ এনেকুৱা এটা ফ্ৰেম লাগিব যিটো ফ্ৰেমত আপুনি কাপোৰটো ফ্ৰেমটোৰ ভিতৰত আপুনি কাভাৰ ফ্ৰেমটোৰ ভিতৰত সোমোৱাই ল'ব লাগিব ফ্ৰেমটো লৈ ল'লোঁ এইটো তললৈ এইটো যোনটো দিছে এইটো তলত দিব তাৰপিছত এনেকৈ পাৰিব অলপ কাপোৰটো এনেকৈ টানিব লুজ হ'লে ডিজাইনটো ভাল লাগিব অলপ কোচ কোচ খাই আহিব তো ঠিক আছে ৰেডি এতিয়া দেখিছে নহয় কিবা টাইট হৈ গৈছে আপোনাক এতিয়া এম্ব্ৰইডাৰী কৰি আছোঁ ইয়াত দেখিছে এইটো মেচিন আৰু ইয়াত মই এনেকৈ ফ্ৰেমখন লগাই লৈছোঁ ৰাতি এই ভিডিঅ'টো এইটো কাৰণেই কৰিছোঁ যাতে সকলো লাইটৰ পোহৰত বস্তুটো ফ'কাছ হয় ঠিক আছে তেতিয়াহ'লে ব'লক এম্ব্ৰইডাৰীটো কৰি দেখাওঁ আপোনালোকক এইকেইটা কালাৰ ল'ম আপোনাক জাষ্ট দেখাবৰ কাৰণে আপোনাক মই এইকেইটা গুলি কালাৰ দেখাইছোঁ মই এইকেইটা গুলি ল'ম কৰিবৰ কাৰণে এইকেইটা ডিজাইন আপোনালোকক দেখাম আৰু এইকেইটা কৰাৰ আগতে মই আপোনালোকক এম্ব্ৰইডাৰী কোনটো মই ডাবল ষ্টিক ল'ম মানে আৰু কিমান নম্বৰ ল'ম মই আপোনালোকক দেখাইছোঁ এতিয়া ডাবল ষ্টিকটো আপোনালোকৰ মই মোৰ যোনটো ডিজাইন লাগিব সেইটো মই মুড কৰিম আপোনাৰ এইটো মোৰ নাম্বাৰ লাগিব 7 2 3 4 5 6 7 এইটো 7 আহি গ'ল আৰু ইয়াতো মই আপোনাৰ যোনটো ডিজাইন লাগে ডিজাইনটো চেঞ্জ হৈ গ'ল আৰু মোক বেছি এটা দেখিছেনে এইটো মানে ডাঙৰ কৰিব পাৰে সৰু কৰিব লাগে মিডিয়াম কৰিব পাৰে আৰু মই খুব বেছি আৰু আপোনাৰ 5লৈকে আছে চব 5লৈকে আছে মই 5লৈকে মই নলওঁ বেছি দীঘল মোক বেছি ডাঙৰ মোক নালাগে তো মই সেইকাৰণে কৈছোঁ 3.5 ল'ম 3.5 লৈ ল'লোঁ আৰু লেন্থটো মোৰ বেছি দীঘল নালাগে এইটো লেন্থ হয় আপোনাৰ 2.5 এইটো 4 লৈ লৈছোঁ ঠিক আছে বেছি এইটো স্পীড লিমিট দেখিছে এইটো স্পীড লিমিট হয় আৰু এইবিলাক সকলোবোৰ আপোনাৰ কাপোৰৰ কাৰণে লাগে যোনটো আমি কাপোৰ যেতিয়া চিলাম তেতিয়া এইখিনি ব্যৱহাৰ কৰা হ'ব সেইখিনি বেলেগ এটা ভিডিঅ' দেখাম আজি এইটো ভিডিঅ' নেদেখাওঁ বহুতখিনি দীঘলীয়া হৈ যাব আজি এম্ব্ৰইডাৰীটোকে মই আপোনালোকক দেখাইছোঁ এইটো হৈছে আপোনাৰ স্পীড লিমিট আপোনাক কিমানটো স্পীড লাগিব যোনটো এক্সিলেটাৰ দেখাইছিলোঁ সেই এক্সিলেটাৰত লাগিব আৰু মই এতিয়া বেছি স্পীড নলওঁ সেইটো কাৰণে ইমানটো স্পীডত লৈছোঁ মই 4 ল'লোঁ 2টা লগাই ল'লোঁ আৰু এতিয়া মই আপোনালোকক এম্ব্ৰইডাৰী কৰি দেখাম প্ৰথমে আপোনালোকে বৰ্ডাৰটো কৰি ল'ব লাগিব অলপ স্পীড লিমিটটো বঢ়াই লৈছোঁ নিশ্চয় স্পীড লিমিট বঢ়াই দিয়াৰ কাৰণে কিমান পাৰিছে
যদি আপোনাৰ বেছিকৈ লাগে বুলি ক'লে মই বঢ়াই ল'ম, কাৰণ ষ্টাইলটো মোৰ ডাবল ষ্টিকটো তেতিয়া জিগজেগটো তেতিয়া বেছি হৈ যাব, চব ডাঙৰ হৈ গৈছে। দেখিলে এপাহ হৈ গ'ল, এইটো হ'লে অকণমান কমাই ল'ম। কাপোৰখন অলপ ঢিলা হৈছে, সেইটো কাৰণে অলপ লুজ লুজ লাগিছে। এতিয়া বহাই ল'ম। দেখিছে এডাল সূতাডাল বেয়া হৈ গ'ল, এতিয়া এইটো মই কেঁচি দি কাটিম। দেখিছে হৈ গ'ল। এতিয়া মই বেলেগ এটা কালাৰ দিম। হৈ গ'ল। আৰু ইয়াতো মই এতিয়া এইটো ব্লু কালাৰ মাৰিম।
গ'ল এইটো ডিজাইন দেখিছেনে ওচৰৰ পৰা চক এইটো এটা ডিজাইন হৈ গ'ল আৰু এইটো এটা ডিজাইন বনাই দিব এইটো হ'লে অকণমান কমাই দিম ডাঙৰ কৰি ল'লোঁ বেছি দীঘলীয়া হৈ যাব নহ'লে এইটো মই পিছতকৈ কৰিম এইটো ফুল সম্পূৰ্ণকৈ আপোনালোকক দেখালোঁ কেনেকৈ এম্ব্ৰইডাৰী কৰে আৰু আকৌ কেতিয়াবা ভাল ডিজাইন লৈ আহিম আপোনালোকৰ মাজলৈ বেছি দীঘলীয়া হৈ গৈছে ভিডিঅ'টো সেইটো কাৰণে এইটো ডিজাইনে আপোনালোকক দেখালোঁ মই এম্ব্ৰইডাৰী কৰা মেচিনটো চাবলৈ বিচাৰি আছিলে তেখেতলোকে চাব আৰু এটা আকৌ পুনৰবাৰ ক'লোঁ শেষত এটা কমেণ্ট কৰি দিব যে ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু যদি আপোনালোকক এনেকুৱা এম্ব্ৰইডাৰী কৰা কাপোৰ লাগে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব মই মোৰ নাম্বাৰটো স্ক্ৰীনত শ্বেয়াৰ কৰিম এইটো দেখিছে এইযোৰ কাপোৰ কৰি আছোঁ মই আপোনালোকক ডিজাইনটো এইটো ঠিক তেনেকৈ এনেকৈ ড্ৰয়িং কৰি লওঁ দেখিছে এনেকৈ কৰি যাওঁ আৰু এইযোৰ কাপোৰ কমপ্লিট হৈ গৈছে এইটো বৰ্ডাৰত আহিব আপোনালোকক এইযোৰ কাপোৰ এম্ব্ৰইডাৰী দেখাম বুলি ভাবিছিলোঁ কিন্তু মই নেদেখালোঁ বহুতেই সুধি আছিলে যে মই এম্ব্ৰইডাৰী কিহত কৰি আছোঁ মেচিনটো দেখাব বা সেইটো কাৰণে আপোনালোকৰ মাজলৈ ভিডিঅ'টো লৈ আহিলোঁ হয়তো দুদিন দেৰি হ'ব পাৰে আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পাম ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব ঠিক আছে তেতিয়াহ'লে আজিলৈ আহোঁ নমস্কাৰ